মই এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ সন্মুখভাগত, যিহেতু শুকুৰবাৰে সংঘটিত হোৱা যি বৰ্বৰ কাণ্ডৰ পিছতে জিলাখনত বৰ্তমানো চিপা উত্তেজনা বিৰাজ কৰিছে। আৰু যদিও পৰিৱেশ কিছু স্বাভাৱিক পৰ্যায়লৈকে আহিছে যদিও, কিন্তু বৰ্তমানো যথেষ্ট লোকৰ মাজত এক আশংকা বিৰাজ কৰিছে। যিহেতু আজি চতুৰ্থ দিনাৰ যিহেতু আজিও ইণ্টাৰনেট সেৱা কৰ্তন কৰা আছে চিৰাং জিলাত, আৰু ব্যাহত হৈ গৈছে যিসমূহ ব্যৱসায়িক ইণ্টাৰনেট সেৱাৰ সৈতে যিসমূহ জড়িত সেইসকলৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে চিৰাং জিলাত। বিশেষকৈ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ যি সাধাৰণ জীৱন যাপনৰ ক্ষেত্ৰত যিসকলে ইণ্টাৰনেট ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা অনলাইন লেনদেনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তাৰ সমান্তৰালভাৱে চিৰাং জিলাৰ ৰুণিঘাটাৰ বিভিন্ন অঞ্চলত আজিৰ দিনতো ৰেপিড একশ্যন ফ'ৰ্চৰ সমান্তৰালভাৱে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে ৰুণিঘাটাত 4 দিনৰ পৰা বাহৰ পাতি সমগ্ৰ ঘটনাৰ যি পৰ্যবেক্ষণ কৰি আছে, আৰু যাতে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। আজিৰ দিনত একেবাৰে যদিও কোৱা যায় যে শান্ত পৰিৱেশ, স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে যদিও, কিন্তু বৰ্তমানো যথেষ্ট লোক ইতিমধ্যে দুষ্কৃতিকাৰী মুকলি আকাশৰ তলত আছে, আৰু তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আজিৰ দিনতো 2জন অপৰাধীক এই কাৰ্যৰ সৈতে জড়িত থকা 2জন অভিযুক্তক আজিও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। আৰু মুঠ বৰ্তমানলৈকে এই ৰুণিঘাটা বন বিভাগৰ কাৰ্যালয় জ্বলোৱাৰ সমান্তৰালভাৱে যি বন বিভাগৰ বাহনসমূহ জ্বলাই দিয়া কাৰ্যৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আজিৰ দিনলৈকে বৰ্তমানলৈকে প্ৰায় 22জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু কাইলৈ যিসমূহ যোৱাকালি যি 6জন অভিযুক্তক আটক কৰা হৈছিল, আৰু সেইসকল যুৱকক আজি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, আৰু তেওঁলোকক কিছু সময় পিছতে চিৰাং জিলা CGM আদালতত হাজিৰ কৰা হ'ব। আৰু তাৰ পিছতো ইতিমধ্যে চিৰাং আৰক্ষীয়ে প্ৰায় শতাধিক যি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে পৃথকে যি আৰক্ষীৰ অভিযান দল বিভিন্ন স্থানত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। দেওচিৰি আদি কৰি বিভিন্ন অঞ্চলত এই ভাৰত-ভূটান সীমান্তৱৰ্তী আদিবাসী অধ্যুষিত অঞ্চলসমূহত এই দুষ্কৃতিকাৰীসকলে গাঁৱে ভূঞে যিহেতু বৰ্তমান আত্মগোপন কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে। যিহেতু চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বৃহৎ অঞ্চলত আজিৰ দিনতো ৰেপিড একশ্যন ফ'ৰ্চ এনেদৰে অভিযান অব্যাহত ৰাখিছে। মোৰ সহযোগী সতীৰ্থই দেখুৱাব, এনেদৰে আজিৰ দিনতো ৰেপিড একশ্যন ফ'ৰ্চে বিভিন্ন স্থানত এনেদৰে যিসকল এই কাৰ্যৰ সৈতে জড়িত এইসকলৰ বিৰুদ্ধে এনেদৰে প্ৰতিদিনে যি অভিযান চলাই আছে। আজি চতুৰ্থ দিনতে এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। পৰিৱেশ যিটো স্বাভাৱিক হৈ পৰিছে যদিও, কিন্তু স্থানীয় লোকৰ মাজত যথেষ্ট ভয় আশংকা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনৰ ভাগতো এটা ঘটনা হৈছে, 2জন আৰক্ষী জোৱানক যি দুষ্কৃতিকাৰী যিসকলে এই ঘটনাৰ সৈতে জড়িত 2জন আছামীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়তে এই আৰক্ষীক আক্ৰমণ কৰিছিলে। কাইলৈ দিনতে আৰু যাতে পুনৰাবৃত্তি এইবোৰ ঘটনা নহয়, আৰক্ষীক যি শিল গুটোৱা কাৰ্যই কিন্তু আৰক্ষীয়ে সহজে মানি ল'ব পৰা নাই। আৰক্ষী কেইবাজনো আৰক্ষীৰ জোৱান বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে। এই ক্ষেত্ৰত যথেষ্ট লোক যিহেতু এই কাৰ্যৰ সৈতে জড়িত প্ৰায় শতাধিকৰো অধিক, এইসকল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ইতিমধ্যে কিন্তু চিৰাং আৰক্ষীয়ে বিভিন্ন প্ৰান্তত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। বহিৰাজ্যতো যিসকল লোক আত্মগোপন কৰি আছে তেওঁলোকৰ বিৰুদ্ধেও কিন্তু ইতিমধ্যে আৰক্ষী অভিযান অব্যাহত ৰাখিছে চিৰাং আৰক্ষীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।